বিয়াখন মই এনেই থুলমূলকৈ বনাই থৈছোঁ বাৰু, কিন্তু তুমিহে মেইন ৰান্ধনি, তোমাৰ লগত আলোচনা কৰি ফাইনেল কৰিম আৰু। তাকেহে তুমি কাইলৈ ৰাতিপুৱা ভাগতে আহিবা বুজিছা, নহ'লে বা পেলাই থৈ দিলে দেৰি হৈ যাব নহয়, বিয়া পালেহিয়ে দেখোন। অঁ মোক একদম ভাল ভাল আইটেম দিব লাগিব আকৌ এবাৰ দেই, এজনীয়ে ভণ্টি মোৰ। ঠিক আছে ঠিক আছে। ঐ, কি আইটেমৰ লিষ্ট বনাইছ দেখা আকৌ মোকো, ময়ো চাওঁ মোৰ দাদাইনো কি খুৱাব মোৰ বিয়াত। কিনো লিষ্ট বনাম, লাল চাহ, পকৰি, চিঙৰা এইকেইটাই, আৰু দৰকাৰ পৰিলে অলপ মটৰ ঘুগুনিও দি দিম। কি কওঁ, ভাল হ'বনে? কি মোৰ বিয়াত মটৰ ঘুগুনি খুৱাবি? নহ'ব দেই। অ' মা চোৱা না দাদাই কি কথাবিলাক কৈ থাকে। তোৰ ককাইৰক তই চিনিহে নাপাওঁ যেনিবা। ককাইৰে তোৰ বিয়া বুলি খৰচৰ একো সীমাই নাৰাখিব, তই চাবিচোন। তোৰ আগতে তেনেকৈ কৈছে সি, নহ'লে বা চিকেনৰে 3-4টা আইটেম কৰিব। চিকেন ললিপপ নে কি সেইটোও খুৱাব বোলে। সঁচাকেনে দাদা? থেংক ইউ। থেংক ইউ ক'ব নালাগে দে, এজনীয়ে ভণ্টি মোৰ। তোৰ বিয়াত নকৰিনো কাৰ বিয়াত কৰিম? আৰু তোৰ য'ত যি খৰচ আছে সেইবোৰৰ হিচাপ এটা কৰি মোক লিষ্ট এখন বনাই দে আৰু, তেতিয়াহে মই এষ্টিমেট এটা কৰিব পাৰিম। আৰু মেকআপৰ জনীয়ে ক'লে নাই কিমান কিমান ল'ব? দুজনীমান লগত কথা পাতি আছিলি নহয়, যোনজনী ভাল হয় সেইজনীয়ে ল'বি। বিয়া এবাৰে হয় মানুহৰ, ভালকৈ সাজি কাচি ধুনীয়া হ'ব লাগিব ন বিয়াৰ দিনাখন। অঁ তো দুজনীৰ লগতে কথা পাতিছিলোঁ যে, এজনীয়ে 16,000 কৈছে আৰু এজনীয়ে 20,000 কৈছে। 20,000 কোৱাজনীকে লওঁ নেকি, মেকআপটো ভাল হয় দেখোন তাই। কৰি দে ফাইনেল কৰি দে। এডভান্স কিবা দিব লাগে যদি সেইটো মোৰ পৰা লৈ ল'বি। বিয়াৰ ছিজনে চলি আছে, বেলেগে বুক কৰি ল'ব আকৌ, সোনকালে কৰি দে। ঠিক আছে মই কথা পাতোঁগৈ। মা, তোমাকো লাগিব নেকি আকৌ মেকআপ আৰ্টিষ্ট? নালাগে অ' বোপাই, এই বয়সত মেকআপ কৰিবলৈ নাই আৰু। তহঁত দুটা দেউতাৰ নোহোৱাৰ পৰা মোৰ বৰ চিন্তা হৈছিল জাননে। ছোৱালীজনী বিয়াখন কেনেকৈনো দিম, ঘৰলৈ উলিয়াই দিয়াৰ সময়ত যথেষ্টখিনি খৰচ হয়। কিনো কৰিম ভাবিহে আছিলোঁ। তই যে ইমান ডাঙৰ হ'লি, বুজা হ'লি, মোৰ যে মনটো কেতিয়াবা বৰ দুখ লাগে অ'। ধেত মা, সেইবোৰ কথা আৰু তই চিন্তা কৰি থাকিব নালাগে নহয়, মই আছোৱেই দেখোন। হ'লেও আৰু বহুত ল'ৰাই বিয়া পতাৰ পিছত সলনি হৈ যায় যে, ঘৰৰ মানুহৰ কথা ইমান চিন্তা নকৰেই। কিন্তু তইহে আমাৰ কথা ইমান চিন্তা কৰ, মনটো ভালেই লাগে সেইকাৰণে। পিছে মেকআপ আৰ্টিষ্টজনী আমাৰ বোৱাৰীকো মেকআপটো কৰি দিব নেকি? তাইৰ লগত কথা পাতি লোৱা হ'লে ভাল আছিল। ৰিমজিম, অ' ৰিমজিম, অলপ ওলাই আহাচোন। অ' মা, কি কৰি আছিলানো ভিতৰত? বিয়াৰ আলোচনা কৰি থাকোঁতে ওলাই আহিব লাগে আকৌ। অঁ, বিয়াৰ আলোচনা চলি আছিলে নেকি? মই আকৌ গম নাপাওঁ নহয়। অঁ তো আকৌ, আমাৰ নমীয়ে মুখত মেকআপ গঢ়াজনীক ফোন কৰিছিলে নহয়। এজনীয়ে 20,000 টকা ল'ম বুলি কৈছে, ভাল মেকআপ কৰে হেনো। তোমাৰো মেকআপ এটা ল'ব মন আছে যদি তাইকে কৈ দিবা। দেখিবলৈ সেইদিনাখন ধুনীয়া লাগিব আকৌ, মেকআপ অকণমান ঘঁহি ল'বা। 20,000 টকা? ইমান দামত মেকআপ আৰ্টিষ্ট কিয় বুক কৰিব লাগে হয়? মেকআপ আৰ্টিষ্ট বুক কৰাৰ আগত মোক এবাৰ সুধিটো ল'ব পাৰে তাই। এইবোৰ মই একোৱে নাজানো পাই বোৱাৰী। তাই মেকআপটো ল'ব বিচাৰিছিলে সেইকাৰণে ল'বলৈ দিছিলোঁ আৰু, বিয়াটো এবাৰেই আহে জীৱনত। তুমি যি ভাল দেখা কথা পাতি ল'বা আৰু নমীৰ লগত দেই, মই হ'লে নাজানো। অঁ, মই এতিয়াই যাওঁ তাইৰ লগত কথা পাতিবলৈ। কি যে কৰিব ওলাইছে নহয়। এই বোৱাৰীজনী এইটোৱে স্বভাৱ মোৰ ভাল নালাগে। মানুহ ইমান কনজুচ হ'ব নাপায় দেই। মাথাটোৱে কাম নকৰা হৈ গৈছেগৈ। বিয়া বুলিনো ইমান খৰচ কৰিব লাগেনে? আগৰ দিনেই ভাল আছিল পাই, জোৰোণৰ বিয়াতে লেঠাটো মৰি যায়। এতিয়া আকৌ সংগীত, হালধি, মেহেন্দি, আকৌ কাপোৰো মিলাই পিন্ধিব লাগে নহয়। হালধিৰ দিনাখন হালধীয়া, মেহেন্দিৰ দিনাখন সেউজীয়া, সংগীতৰ দিনাখন কিবা পিন্ধে, বেঙুনীয়াই পিন্ধিব চাগে। বেলেগকনো কি ক'ম, মোৰ মানুহজনেই এনেকুৱা। মাথাৰ ওপৰত তুলি থৈ দিছে নিজৰ ভনীয়েকক, সেইকাৰণেহে ইমান চল পাইছে। মেকআপ আৰ্টিষ্ট আকৌ 20,000 টকীয়াহে বুক কৰে। গৈছিলোঁ নহয় কথাখিনি পাতিবলৈ, ফোনত কথা পাতি আছিল। আহিবনে নাই জানো ৰুমলৈ, নহ'লে বা আকৌ যাব লাগিব। বৌ, তুমি অথনি মোৰ ৰুমলৈ কথা পাতিবলৈ আহিছিলা ন? মই আচলতে মোৰ লগৰজনীয়ে ঠিক কৰি দিয়া মেকআপ আৰ্টিষ্টজনীৰ নাম্বাৰটো খুজি আছিলোঁ আকৌ। বহুত ধুনীয়া মেকআপ কৰে জানা বৌ, ৰ'বা তোমাক দেখাইছোঁ। এয়া চোৱা, ইমান ধুনীয়া মেকআপ ন? মই ডিচাইড কৰিলোঁ এইজনীকে বুক কৰিম। এতিয়া 10,000 দিব কৈছে আৰু বিয়াৰ দিনাখন বাকী 10,000। কি? তুমি এডভান্সটো দি দিলা নেকি? নাই, এতিয়ালৈকে বুক কৰা নাই। তোমাকো এবাৰ দেখাই ল'ম বুলি ভাবিছিলোঁ। তুমিও মেকআপ ল'বা নেকি? তুমি পটককৈ বুক কৰি নেপেলাবাচোন নমি। এইবোৰ মেকআপ আৰ্টিষ্টে কি বা প্ৰডাক্ট ইউজ কৰে, তোমাৰ স্কিনখন একেবাৰে বেয়া কৰি পেলাব। তাতছে মই কি কৈছোঁ শুনা, মোৰ ফ্ৰেণ্ড যে নিশা, তাইৰ বায়েকজনী পাঞ্জাৱৰ পৰা মেকআপ আৰ্টিষ্ট শিকি আহিছে নহয়। মই যদি কৈ দিওঁ তাইয়ে তোমাৰ মেকআপটো দিব পাৰিব, আৰু তাইতো চিনাকিও হয়, ভাল ডিছকাউণ্টটো দি দিব। নমি, অলপ এইফালে আছো মাজনী। ঠিক আছে বাৰু বৌ, তুমি কৈছা যেতিয়া তোমাৰ সেই ফ্ৰেণ্ডজনী বায়েককে মোৰ কাৰণে বুক কৰি দিবা মেকআপটো। পিছত আকৌ দেৰি হ'লে বুকিং নাপাম নহয়। মায়ে মোক মাতিছে, পটককৈ গৈ আহোঁ হা। টকা পইচা অলপ হ'ল বুলিয়ে এনেকৈ পানীৰ নিচিনাকৈ পইচা বৰবাদ কৰিব নোৱাৰি নহয় বিয়াৰ নামত। ৰভা আৰু খোৱাৰ নামত যে কিমান পইচা বৰবাদ কৰিব সেইটো মোৰ ভালকৈয়ে জনা আছে। তাৰপিছত এই খুচুৰা খুচুৰি এসোপা, এইবোৰতো আছেই। মাক জীয়েক পুতেক মিলি আলোচনা কৰিছে, এষ্টিমেট এটা ধৰিছে 2,000 মান মানুহ হ'ব বোলে।
ঘৰৰ শেষ বিয়া যে 2000 মানুহ মাতিবলৈ দিমহে যেনিবা মই চিঠি বিলাবলৈ ময়ে যাব লাগিব কেইঘৰমানক বাদ দিব লাগিব যিহে দেখিছোঁ পানী নিচিনাকৈ পইচা খৰচ কৰিবলৈ গাটো নালাগে পাই আৰে এইবোৰ কি লাল চাহ আৰু কাঠ বিস্কুট ঘৰত আৰু বেলেগ বস্তু নাছিলে নেকি ৰিমঝিম এদিন খালে একো নহয় দিয়ক এনেকৈ খাওকচোন ইমান কম দিনৰ ভিতৰতে ইমান ডাঙৰকৈ বিয়াখন পাতিব ওলাইছে পইচা বচাবলৈ অলপ চিন্তা কৰিব লাগে ন আমি সকলোৱে অলপ অলপ খৰচবিলাক কম কৰিব লাগিব তেহে খৰচ কমাবলৈ খোৱা বোৱা নকৰিলেহে হ'ব আৰু এতিয়া ইমান কষ্ট কৰি অফিচৰ পৰা আহিছোঁ তোমাৰ বেয়া লগা নাইনে এনেকৈ লাল চাহ দিবলৈ নাখাওঁ মই হয় নেকি ভালেই হ'ল দিয়ক আপুনি নাখায় যদি মই খাই লওঁ মই নিজৰ কাৰণে বনোৱাই নাছিলোঁ জানোৱে যে আপুনি নাখাব পাৰে বুলি পিছে বোৱাৰী নমীয়ে ঘৰত পিন্ধিবলৈ কেইযোৰমান কাপোৰ আৰু কেইযোৰমান মান ধৰা কাপোৰ কিনিবলগীয়া আছিল নহয় সেইবোৰ বজাৰ কেতিয়া কৰিম বুলি ভাবিছা তুমি নিজে বজাৰখিনি কৰিম বুলি কোৱাৰ কাৰণেহে মনত পেলাই দিছোঁ পিছত আকৌ তোমাৰ সময়ৰ নাটনি হ'লে দিগদাৰ হ'ব যে নহ'লে মই আৰু নমীয়ে গৈ কৰি আহিমগৈ বজাৰখিনি অঁ সেইখিনি বজাৰ মই কাহানি বাই কৰিলোঁ আপুনি চিন্তা কৰিব নালাগে নহয় বজাৰ কৰিলা কেতিয়া আমাক এবাৰো দেখুওৱা নাই যে দেখিব ৰ'ব এই 2-3 দিনতে আহি পাবহি ভাল ভাল মেখেলা চাদৰ গম পাইছেনে অকল 200 টকাত ইমান ভাল ডিছকাউণ্টত পালোঁ নহয় হে ভগৱান বোৱাৰী তুমি মান ধৰা কাপোৰখিনি অন্ততঃ অনলাইনৰ পৰা অৰ্ডাৰ কৰিব নালাগিছিল ন যদি সেই 200 টকীয়া ফিচিং কাপোৰ আহে তেতিয়া কেনেকৈ মান ধৰিব বাৰু নমী শহুৰৰ ঘৰখন দেখোন জানাই ইমান হাই ষ্টেণ্ডাৰ্ড ইমান ডাঙৰ মানুহ তেওঁলোককনো 200 টকীয়া কাপোৰ দিলে নমীয়ে লাজ নাপাবনে এই মা আপুনি এনেই চিন্তা কৰি থাকে 200 টকীয়া 300 টকীয়া কাপোৰ মোৰ নিজৰ বিয়াৰ সময়তে কিমান মানুহক মান ধৰিলোঁ আপোনালোকেতো গমেই নাপালে জানো পাই বোৱাৰী যি ভাল লেখা তাকেই কৰা আৰু মুঠতে লাজ যাতে নাপাওঁ আৰু দেই অসীমা বাইদেউ পুৰবী বাইদেউ আহি পালেহি অঁ পাই ডিউটিটো শেষ কৰি চিধাই বিয়া ঘৰলৈ বুলিয়ে আহিছোঁ আৰু মই আকৌ ভাবিছিলোঁ আমাৰ দেৰিয়ে হ'ল কিজানি ইয়াত আহিহে দেখিছোঁ ৰভাতলি দেখোন উদং মানুহে কমকৈ মাতিছানে আমিয়ে জল্দি আহি পালোহি ধৰিবই পৰা নাই এই তেনেকুৱা কথা নহয় আহিব আকৌ মানুহবোৰ লাহে লাহে আপোনালোক আহকচোন ভিতৰলৈ আমাৰ কইনা ভিতৰতে আছে নহয় মই চাই আহোঁগৈ আপোনালোক আহিব দেই তুমি ইমান ডাইৰেক্ট কৈ দিলা তাই বেয়াই পালে কিজানি হ'লে কি হ'ব মিছা কথা কোৱা নাই নহয় সকলোৱে জানে এই বোৱাৰীজনী কিমান যে কঞ্জুচ আমাৰ কাষৰ ঘৰক মতা নাই নহয় গম পাইছে নাই এঘৰক এৰিহে এঘৰক মাতিছে আমাৰ ঘৰক মাতিলে যেনিবা তাইৰ হাজবেণ্ডৰ লগতে আমাৰ এখেতে কাম নকৰে জানো সেইকাৰণে মাতিলে হ'বলা এৰা পাই তাইৰে বিয়াত আমি আলু পিটিকা খোৱা নাছিলোঁ জানো বিয়া ঘৰত অঁ গোটেই ঘৰখনেই কঞ্জুচ কিজানি হয় পাই ইমান যে ভাল চৌকী ঘৰ এখনলৈ বিয়া হৈ আহিছে এতিয়া পিছে বৌয়েকে একো খেলি মেলি নকৰিলে হয় নমিলেহে বেয়া লাগিছে মোৰ ইমান যে ধুনীয়া লাগিছে একেবাৰে অপেশ্বৰী আৰু গোটেইজনী এইবোৰ চব মোৰ হাতো কা কামাল ভাল লাগিছে জানো মেকআপটো অলপ বেছি ডাঠ হ'ল নেকি পাৰফেক্ট লাগিছে মানুহে দেখিলে পাহৰিব নোৱাৰিব এইটো চেহেৰা মাজনী ওলাই হৈছেনে মাজনী মেকআপটো অলপ বেছি ডাঠ হ'ল নেকি বাৰু একো যে মেকআপ ডাঠ হোৱা নাই দেই মই পাঞ্জাৱৰ পৰা শিকি আহিছোঁ মোৰ মেকআপৰ কথা বেয়াকৈ নক'ব ভাল হৈছে পমিবা বহুত ধুনীয়া মেকআপ কৰিছা তুমি সঁচাকৈ ন মোৰ হাতখনত যাদু আছে হ'ব দে নমি মেকআপটো ভালেই হৈছে কিজানি মই সেই মেকআপ চেকআপৰ কথা বৰ ভালকৈ বুজি নাপাওঁ যে সেইকাৰণে ধৰিব নোৱাৰিলোঁ ব'ল মানুহবোৰ ৰৈ আছে নহয় হ'ব বাৰু মা ব'লা এই হ'ব দাদা ইমানকৈ নিদিব প্লেটখন ভৰি গৈছে চাহী পানী অলপ দিওঁ নেকি চিকেন মঞ্চুৰিয়ান চিকেন ললিপপ নালাগে মোৰ ওচৰত ইমানগাল আছে আইটেম এইখিনি খাই লওঁচোন ছোৱালীজনী বৰ ধুনীয়া আছিলে আকৌ ঐ ল'ৰা মেডাম কিবা লাগিছিলে নেকি আপোনাক চিকেন ললিপপ দিওঁ নেকি চুপ থাক তোক মই আৰম্ভণিতে কৈছিলোঁ নাই চিকেন খোৱা মানুহখিনিয়ে চিকেন খাব পনীৰ খোৱা মানুহখিনিয়ে পনীৰ খাব দুইটা দিব নালাগে নহয় নন ভেজ বেলেগ মানুহে খুজিলেও নিদিবি ৰসগোল্লা চিকেন পকৰা এইবিলাকো বেছিকৈ নিদিবি খুজিলে ৰসগোল্লা অকল এটা দিবি আৰু চিকেন পকৰা 2টা তাতকৈ বেছি খুজিলেও নিদিবি নাই বুলি কবি অঁ মেডাম হ'ব বাৰু আপুনি যেনেকৈ কৈছে তেনেকেই দিম বাৰু চাই থাকিম মই তোক একদম হুঁচিয়াৰ থাকিবি হেৰি আপুনি চাহী পনীৰখিনি টেষ্ট কৰি চোৱা নাই নহয় ইমান টেষ্টি হৈছে এবাৰ ট্ৰাই কৰি চাওকচোন কথাটো ময়ো মন কৰিছোঁ বহুত মানুহে চাহী পনীৰ খাই শলাগি আছে চাওঁচোন কেনেকুৱানো হৈছে খাই চাওঁ হ'ৰা ভাইটি অলপ চাহী পনীৰ দিয়াচোন চৰি দিব নোৱাৰিম দিব নোৱাৰিবা মানে এইটো ৰুল হয় এতিয়া ভেজ খোৱাখিনিয়ে নন ভেজ খাব নোৱাৰিব নন ভেজ খোৱাখিনিয়ে ভেজ খাব নোৱাৰিব এই প্ৰভু এনেকুৱা ৰুলো বিয়া ঘৰত থাকেনে বিয়া ঘৰতো মানুহে ডকচি খাবলৈহে আহে
ঠিক আছে, পনীৰ দিব নোৱাৰা যদি চিকেন ললিপপ দুটামানকে দিয়া। দিব নোৱাৰোঁ। আপুনি অলৰেডি দুটা খাইছেই নহয়। আমাৰ ৰুল হয়, দুটাতকৈ বেছি চিকেন ললিপপো দিব নোৱাৰোঁ। এই বাদ দিয়াহে, কিনো বিয়া পাতিছে জানো, ইমান কঞ্জুচ আমি বিয়াৰ ক্ষেত্ৰতো। মই কিন্তু এনেকুৱা বিয়া খাই পোৱা নাই দেই। ব'লা ব'লা, ইয়াত ৰৈ থাকিব নালাগে। তাকেই, বিয়ালৈ আহি নিজকে লাজত পেলোৱাহে হ'ল। মা, এনেকৈ মন মাৰি আছা যে, আমাৰ নমিলে মনত পৰিছে নেকি? মনত নপৰিবনো কিয়? ওচৰতে বিয়া দিছোঁ, তাৰপিছতো দেখোন চিন্তাই হৈ থাকে তাইলৈ। একো নহয় মা, তই মিছাতে এনেই চিন্তা কৰি আছ। তাই ভালেই আছে। আৰু দুদিনমানৰ পিছত দেখোন আঠমঙলা খাবলৈ আহিবই। হয় দে, পিছে মোৰ তোৰ লগত কথা এটা পাতিবলগীয়া আছিল। কি কথানো কোৱাচোন? বোৱাৰীৰ স্বভাৱটো তই জানই দেখোন। বিয়াখনতো তাই কমখন গণ্ডগোল লগালেনে? মানুহৰ কথা মই শুনি থাকিবলগীয়াহে হৈছে। এতিয়া মই বিচৰা নাই যে নমি আৰু তাইৰ ঘৰৰ মানুহখিনিৰ আগত আমি লাজ পাওঁ। কথাটো তই বোৱাৰীক বুজাবিচোন। হ'ব মা, তুমি ইমান চিন্তা নকৰিবা। বিয়াখন ভালে ভালে হৈ গ'ল নহয়, বাকীখিনিও ভালকৈ হৈ যাব। মই তাইক বুজাম বাৰু। অকলে আহিলে? বিয়ৈকো লৈ অহা হ'লে ভাল পালেহেঁতেন চাগে। এই নক'ব বুজিছে, অহাৰ প্লেন আছিলেই। হঠাতে ফোন কল এটা আহিলে এফালে যাব লাগে বুলি। বিজনেছৰ কামত যে ইমান ঘূৰি ফুৰিবলগীয়া হয়। এতিয়া ঋতু কোমলে বিয়া পতাৰ পিছত সিও বাপেকৰ লগে লগে ঘূৰিবলগীয়া হ'ব। তাকে পাই, ইমান ব্যস্ততাৰ মাজতে যে বিয়াখন ভালে ভালে হৈ গ'ল। তাকেহে, পিছে আজিও আমি বেছি সময় লৈ অহা নাই। থুলমূলকৈ আঠমঙলাৰ নিয়মটো কৰি আৰু যাবগৈ লাগিব। আলহী ঢেৰ যে, ফোন কৰিয়ে আছে। এই আজি দিনটো থাকক দিয়ক, আঠমঙলা খাবলৈ আহিছোঁ বুলি ক'লে আলহীও বুজি পাব। হেৰি হ'ল আকৌ জমনি কথা, বিয়াৰ দিনাখন আমাৰ নমিক বহুতে চিনিয়ে নাপালে নহয়। বিয়াৰ মেকআপটো অদ্ভুত হোৱা নাছিলে জানো? সেইকাৰণে আকৌ ছেকেণ্ড টাইম আমাৰ ঘৰলৈ নমিক দেখা কৰিবলৈ আহিছে। নহ'লে বা বোৱাৰীৰ আচল চেহেৰা কি গমেই পোৱা নাছিলে বোলে। মা প্লিজ। দাদা, বৌক দেখা নাই যে, ভিতৰত কিবা কৰি আছে নেকি? মাতি দিয়ক নহ'লে। অঁ বৌয়ে সেয়া এই ৰন্ধা মেলা লাগিছা আকৌ, তোমালোক আহিছা বুলি। ৰ'বা মাতি দিছোঁগে। মা, তুমিয়ে যোৱা নহ'লে। অঁ মই গৈছোঁ ৰ। বিয়াখনত যে মোৰ জহতে কিমান টকা বাচি গ'ল। নহ'লে বা এখেতসকলৰ ওপৰত এৰি দিয়া হ'লে কিমান টকাৰ শ্ৰাদ্ধ কৰিলেহেঁতেন ঠিক নাই। আজিও শাহুমায়ে কৈছে জোৱায়েকে মাংস নাখায়, মাছহে খাই ভাল পায়। সেইকাৰণে মাছ ফ্ৰাইও কৰিব দিছিলে আৰু মাছৰ পিটিকা, মাছৰ জোল সকলোবোৰ বনাব কৈছিলে। ময়ো কম নহয় নহয়, সকলোবোৰ কাৰণে প্লেন বনাই থৈ দিছোঁ। ইয়াতে থাকি যোৱা পনীৰ ইমান সোপা আছে, সেইবোৰ পেলাই দিম নেকি? সেইবোৰ ৰান্ধিব লাগিব নহয়। মইতো এই আঠমঙলাৰ কাৰণেহে জমা কৰি থৈ দিছিলোঁ। আলু, বেঙেনা, জাতিলাও, কোমোৰা যিহকে পাওঁ তাকে টোপোলা মাৰি থৈ দিছিলোঁ। জানো নহয় আঠমঙলা খাবলৈ আহোঁতে দৰকাৰ হ'ব বুলি। পনীৰৰ তৰকাৰী আৰু মিক্স ভেজিটেবল বনাই থৈ দিছোঁ নহয়। আলহীক সেয়াই খুৱাম আকৌ। কেলৈ আকৌ মই মাছ কিনি আনি মাছ ফ্ৰাই কৰি মাছ বনাম বাৰু? মোৰ পইচা বাচি গ'ল। বোৱাৰী, মা অকলে অকলে কি কথা পাতি আছিলা? জোৱাইহঁত আহি পালেহি নহয়, মাত এষাৰ নিদিয়া নেকি? আৰু তোমাৰ ৰন্ধা বঢ়া কামখিনি শেষ হ'ল? কি বনালা চাওঁচোন। মাছৰ টেঙা আঞ্জাখন বনালে নাই? আৰু মাছৰ পিটিকা কৰিব কৈছিলোঁ যে? মাছ নাই নহয় মা। কি ক'লা তুমি? মাছ নাই? তোমাক মই কৈছিলোঁ নাই মাছ আনিবলৈ? মাছ বনাইছিলোঁ। মাছৰ টেঙা আঞ্জা, মাছৰ পিটিকা, মাছ ফ্ৰাই সকলোবোৰ বনাইছিলোঁ। মেকুৰীয়ে খাই পেলালে গোটেইখিনি। কি? এইবোৰ কেনেকৈ হ'ব পালে? অঁ মা, পনীৰৰ তৰকাৰী আৰু মিক্স ভেজিটেবলখিনি নাখালে। মাছৰ আইটেম গোটেইখিনি খাই পেলালে মেকুৰীকেইটাই। এতিয়া মই কি কৰোঁ হয়? জোৱাই মাছৰ বাহিৰে বেলেগ বস্তু নাখায় হেনো। কি হ'ল মা, এতিয়াও কিবা গণ্ডগোল লগালে নেকি বৌয়ে? পৃথিৱীৰ মানুহৰ আগত বিয়াৰ দিনাখন মোকতো লাজত পেলালাই, আৰু এতিয়া মোক ঘৰৰ মানুহখিনিৰ আগতো মোক লাজত পেলাবলৈ আহিছা। ৰচোন ৰ নমি, তই বৌ কেনেকৈ গালি নাপাৰিবি। বৌৰ ভুল নাই নহয়। মেকুৰীয়ে আহি গোটেইখিনি খাই পেলালে। অঁ, এতিয়া মেকুৰী বাহানাহে মাৰিছে। কোন ফালৰ পৰা মেকুৰী সোমাব মা, তুমি নিজেই কোৱাচোন। খিৰিকীখন বন্ধ, দৰ্জা খিৰিকী সকলোবোৰ মৰা আছে। মেকুৰী সোমাব কোনটো বাটেদি, ওলাব কোন বাটেদি কোৱাচোন তুমি? বোৱাৰী, মোৰ লাগিছিলেই মা, এই বৌজনীৰ কঞ্জুচ স্বভাৱটো ঠিক নহ'ব। মোৰ বিয়াখনত মই বৌৰ ওপৰত বিশ্বাস কৰি বহুত পস্তালোঁ। সেইকাৰণে তোমালোককো কৈছোঁ, বৌৰ ওপৰত এনেকৈ অন্ধভাৱে বিশ্বাস নকৰিবা। বহুত লাজত পেলাব বৌয়ে। কি হৈছে ন? তহঁতি সকলোবোৰ ইয়ালৈ আহি গ'লি যে, কিয় হাল্লা কৰি আছ? কিবা হ'ল নেকি? জিম, তোমাৰ ৰান্ধি বাঢ়ি হ'লনে? জোৱাইহঁতে বেছি দেৰিলৈকে থাকিব নোৱাৰে বোলে। সোনকালে ভাতকেইটা বাঢ়ি দিব লাগে। ক'ত ৰান্ধি বাঢ়ি হ'ব? ৰান্ধিবলৈ বস্তুৱে কিনা নাই। এইবোৰ মই কি শুনিছোঁ ৰিমজিম? তোমাক মই 10,000 টকা দিছিলোঁ নাই বজাৰ কৰিবলৈ? তুমি কি কৰিলা সেইবোৰ? মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আপুনি দিয়া টকাখিনিৰ পৰা মই খৰচ কৰিব বিচৰা নাছিলোঁ। সেইখিনি মই মোৰ ওচৰতে থৈ দিছিলোঁ। অকল পইচা বচোৱা ধান্দাত যে মই কিমান মানুহৰ অন্তৰত আঘাত দিছোঁ, কিমান মানুহৰ সন্মানৰ হানি কৰিছোঁ, সেইখিনি মই ভবাই নাছিলোঁ। আজিও আপোনালোক সকলোকে মই বৰ ডাঙৰ লাজত পেলালোঁ।
বহুত ডাঙৰ ভুল হৈ গ'ল, মোক মাফ কৰি দিয়ক। বৌ, তুমি মাফ খুজিছা, আমি ঘৰৰ মানুহখিনিয়ে বুজিছোঁ, কিন্তু এই পৰিস্থিতিৰ সমাধান কিবা আছে জানো? পনীৰখিনিও বহুত বেয়া গোন্ধাইছে। 8 দিন পুৰণা পনীৰ তুমি কেনেকৈ আলহীক খুৱাম বুলি ভাবিছিলা হয় বোৱাৰী? মই কি কৰোঁ এতিয়া? হ'ব এতিয়া ইমান কান্দিব নালাগে। তুমি এনেকুৱাই কিবা কৰিবা বুলি মোৰ আগৰ পৰাই লাগিছিল। সেইকাৰণেহে মই হোটেলৰ পৰা কেইটামান মাছৰ ডিছ অৰ্ডাৰ কৰি থৈ দিছিলোঁ। এতিয়া তুমি এইখিনি লোৱা আৰু ভালকৈ গৰম কৰি জোৱাইহঁতক খাবলৈ দিয়া, জোৱাইহঁতে গম নোপোৱাকৈ। আপুনি আজি আমাক বহুত ডাঙৰ বিপদৰ পৰা বচালে। আপোনাক বহুত বহুত ধন্যবাদ। মই শপত খাইছোঁ, আজিৰ পৰা কেতিয়াও মই কঞ্জুচি নকৰোঁ কোনো কথাতে।